হেল্ল' গাইজ, আজি মই এটা ইউনিক চাটনি এটা লৈ আহিছোঁ। মই মানে খুব ভাল পাওঁ এই চাটনি। এয়া হ'ল তিয়ঁহ। এইটো দেখিছেনে? এইটো তিয়ঁহ। এই তিয়ঁহৰ চাটনি বনাম মই কেঁচা, আৰু লৈছোঁ লগতে নহৰু, তাৰপিছত এয়া জলকীয়া আৰু এই আদা, আৰু লগতে নিমখ লৈ লৈছোঁ। আৰু এটা কিন্তু বস্তু লৈছোঁ, মই দেখুওৱা নাই আপোনালোকক, দেখাওঁ এতিয়া। এই ঢাকনিতে লৈছোঁ মই। এয়া হ'ল তিল, ক'লা তিল। এনেকৈ লৈছোঁ। লৈ মানে এইটো মই তিলটো ভাজি লৈছোঁ। ভাজি মানে এতিয়া পিচি ল'ম আৰু গুড়া কৰি ল'ম। আৰু এতিয়া মই সৰু সৰুকৈ মানে মই আগতীয়াকৈ কাটি লৈছিলোঁ। এই তিয়ঁহটো কাটি লৈছোঁ। এই তিয়ঁহটো মই এনেকৈ কাটি লৈছোঁ, মানে মই আগতীয়াকৈ মই নেদেখুৱালোঁ। এইটো তিয়ঁহটো বেছি যে, সেইকাৰণে এটা ডাঙৰ চৰিয়াত লৈ ল'লোঁ, অলপ ডাঙৰ আৰু। লগতে নিমখ দিছোঁ। ইয়াত সোৱাদ অনুযায়ী নিমখ, তিয়ঁহত অলপ নিমখ লাগে। তাৰপিছত এইবিলাক মই মানে দেখাবৰ কাৰণে কৰিলোঁ। মই আগতীয়াকৈ পিচি লৈছোঁ। এইয়া মিক্সি জাৰত মই আগতীয়াকৈ পিচি লৈছোঁ। এনেকৈ প্ৰথমতে তিয়ঁহটো কাটি লওঁ। কাটি উঠি মানে জলকীয়া, আদা, নহৰু আৰু তিল বটি লৈছোঁ। বটি এইখিনি নেমু দি ল'ম। নেমুখিনি এনেকৈ আপোনালোকে যি হিচাপত ওলায়, আৰু মই এনেকৈ ওলাই ভাল পাওঁ। সহজত মানে গোটেইখিনি ৰস ওলাই আহে এনেকুৱা কৰিলে, অলপো ভিতৰত নাথাকে। এনেকৈ পিচি ল'ম, ওলাই ল'ম মই মানে এনেকুৱা কৰি। নেমু দিলে কি হয়, সোৱাদটো টানি আনে। তিল যে, তিলত অলপ নেমু হ'লে বহুত সোৱাদ আহে। কিন্তু মই ইয়াত মিঠাতেল নিদিওঁ। মিঠাতেল দিলে কি হয়, এনেইতো তিলত থাকেই, তেলটোতো থাকেই তিলত। সেইকাৰণে তিল কিবা বনালে মিঠাতেলটো দিব নালাগে, বেছি হৈ যায় তাৰমানে। তাৰপিছত এইটো মই ওলট পালট কৰি দিম। আমাৰ চাটনি হৈ গ'ল। এয়া মোৰ তিল আৰু তিয়ঁহ নহয় জানো? আপোনালোকে এনেকুৱা তিয়ঁহৰ চাটনি এনেকুৱা বনাই খায়নে? তিলেৰে ইমান সোৱাদ। একবাৰ খাই চাবচোন। আৰু তাতে আকৌ নেমু দি দিব। এনেও তিয়ঁহত নেমু দিলে কিমান সোৱাদ লাগে, বহুত সোৱাদ হয়। তাৰপিছত আৰু এনেকুৱা কৰি মই ঘৰত যে মই প্ৰায়ে বনাই থাকোঁ। আমাৰ ঘৰতো খুব ভাল পায় এনেকৈ খাই কেনে। একবাৰ বনাই খাবচোন এনেকৈ তিলেৰে তিয়ঁহৰ চাটনি। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ভাল লাগিছেনে নাই বাৰু কওকচোন। আজিলৈ আহিছোঁ। বাই বাই।